কওকচোন। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি অতি মৰ্মাহত। তেখেতে হঠাৎ এনেধৰণে অসমবাসীক কন্দুৱাই যাব বুলি আমি কাহানিও ভবা নাছিলোঁ। জুবিন গাৰ্গৰ সৃষ্টিৰাজিয়ে সমগ্ৰ অসমবাসীক সদায় উজ্জীৱিত কৰি ৰাখিছে আৰু অনন্তকাললৈ উজ্জীৱিত কৰি ৰাখিব। তেখেতৰ এনেধৰণৰ অকাল মৃত্যুত আমি ডিমৰীয়াবাসী ৰাইজে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এই অকাল মৃত্যুত আমাৰ জন্মাষ্টমী মহোৎসৱৰ সংগতি ৰাখি অহাকালি আৰু পৰহিলৈ অৰ্থাৎ 20 আৰু 21 তাৰিখে আয়োজন কৰা কৃষ্ণবন্তী আৰু ভাগৱত যাত্ৰাৰ সামৰণি অনুষ্ঠান আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। অসম চৰকাৰৰ নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি আমি পৰৱৰ্তী দিনত এই আমাৰ যি পৰৱৰ্তী কাৰ্যসূচী সেই কাৰ্যসূচী ঘোষণা কৰিম। কিন্তু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এই অকাল মৃত্যুত অসমবাসীৰ লগতে আমি ডিমৰীয়াবাসীও দুখ প্ৰকাশ কৰিছোঁ আৰু আমাৰ সকলো কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। এই পৰৱৰ্তী সময়ত আমাৰ কাৰ্যসূচী সংবাদ মাধ্যমযোগে ৰাইজক অৱগত কৰিম।